নমস্কাৰ বন্ধু বান্ধৱীসকল, শেহতীয়াকৈ হলেও মুখ্যমন্ত্ৰীক জন্মদিনৰ বহুত শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু সঁচাকৈ বহুত বেয়া লাগিছে, কালিয়ে ভিডিঅ'টো দিব লাগিছিল, কিন্তু এতিয়া ভিডিঅ'টো বনাওঁতে কিমান সময় হৈছে জানেনে? 9:30 বাজিছে। আৰু কি হৈছে, সদায় মই ভিডিঅ'বিলাক 3-4 বজাত এনেকৈ বনাই থওঁ, কিন্তু আজি যিহেতু মানে আমাৰ শিৱৰাত্ৰিও আহি পালেহি নহয় জানো? শিৱৰাত্ৰি আহি পালে আৰু কালি আমাৰ যুৱ আহিছিলে মোৰ ওচৰলৈ যে কালিলৈ কাৰেণ্টও নাথাকিব আৰু আপুনি 10টা বজাত যাব বুলি কৈছিলে। সেই গ'লো যে আৰু ঘূৰি নাহিলো। সেই 4টা বজাত আহিছিলো, ভাতকেইটা খাই আকৌ গ'লো আৰু গমেই নাপাওঁ যে মুখ্যমন্ত্ৰীৰ জন্মদিন। কিন্তু নিউজ চাই পেলাইহে আহি পিছত যেতিয়া মানে ফোনটো চাইছো তেতিয়াহে গম পাইছো ইছৰাম মুখ্যমন্ত্ৰীৰ জন্মদিন। সঁচাকৈ বহুত তেওঁলৈ মানে শুভেচ্ছা জনাইছো। আৰু লগতে আপোনালোকক প্ৰথমতে মই উন্নতি করার জন্য তৌফিক দান করো। আল্লাহ হিমন্ত সরকার সিএম সরাই আল্লাহ তুমি খাই কাতে বদন করো। আল্লাহ দীর্ঘ হায়াত তুমি আমিন আল্লাহ করো। আমার সঙ্গে যারা হাত বাড়ায় আমিন আমিন বলতেছি, তুমি প্রত্যেকের আমিন আমিন কবুল করো, মঞ্জুর করো। আল্লাহ প্রত্যেকেরই মনে মুকসুদ, প্রত্যেকেরই মনে আশা তুমি দোয়া করিয়া দাও। तमाम जिंदगी गुनाह खता पे दिल माफ करिया दो। सल्लल्लाहु अलैहि वसल्लम मुहम्मद व आलिहि व सहबिहि अजमाइन। आमीन आमीन रहमतिक या কংগ্রেস সরকারে ভোট দিয়ে আমি একটু সুবিধা করব নোৱাৰো। আর আমার কংগ্রেস সরকারে ভোট দিয়ে আমার জ্বালা যন্ত্রণা হল, মানে ডিটেনশন ক্যাম্প, এই বিপদ সেই বিপদ, নানান ধরনের বিপদ মানে আহি আছে। এইকাৰণে আমি কংগ্রেস ত্যাগ কৰিছোঁ, বিৰোধ ত্যাগ কৰিছোঁ। আমি এবাৰ বিজেপি খেলিম। আমাৰ সকলো ৰাইজ চৰ অঞ্চলৰ সব মানুহে বিজেপি খেলিম। আমাক থাকিবলৈ কাৰণে মানে আমাক একটা সুবিধা দিবলৈ লাগিব। মামার কাছে আমার এইখিনি আপত্তি। উন্নতি করার জন্য তৌফিক দান করো। আল্লাহ হিমন্ত সরকার সিএম সরাই আল্লাহ তুমি খাই কাতে বদন করো। আল্লাহ দীর্ঘ হায়াত তুমি আমিন আল্লাহ করো। আমার সঙ্গে যারা হাত বাড়ায় আমিন আমিন বলতেছি, তুমি প্রত্যেকের আমিন আমিন কবুল করো, মঞ্জুর করো। আল্লাহ প্রত্যেকেরই মনে মুকসুদ, প্রত্যেকেরই মনে আশা তুমি দোয়া করিয়া দাও। तमाम जिंदगी गुनाह खता पे दिल माफ करिया दो। सल्लल्लाहु अलैहि वसल्लम मुहम्मद व आलिहि व सहबिहि अजमाइन। आमीन आमीन रहमतिक या দেখিছেনে? বহুত ভাল লাগিছেনে নাই বাৰু? আৰু সঁচাকৈ ক'বলৈ গ'লে কি হৈছে জানেনে? মুখ্যমন্ত্ৰী ভাগ্যৱান। এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গ'লেও ৰিক্সা চালকৰ লগত তুলনা কৰোঁতে বা ৰিক্সা চালকক 5 টকা ঠাইত 4 টকা দিবলৈ কোৱাৰ পিছতো তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীক কি ধৰণে তেওঁলোকে জন্মদিনৰ শুভেচ্ছা জনাইছে দেখিছেনে? সেইটো কাৰণে কওঁ মুখ্যমন্ত্ৰী বহুত লাকি। আৰু যিমানে যি নকৰক কিয়, মামাই এফালৰ পৰা শেষ কৰি নাযাওক কিয়, মুখ্যমন্ত্ৰী কিন্তু আকৌ পৰৱৰ্তী মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব। সেইকাৰণে কওঁ। আৰু আচলতে আমি এই কিছুমান নীলা চামৰ কাৰণে মাত মাতি আমাৰ লাভ নাই, আমাৰ মুখখনহে চোৱা হয়। আৰু আমি তেহেঁতৰ কথাত তেহেঁতক লৈ পেলাই ছাপোৰ্ট কৰি আমি মুখ্যমন্ত্ৰীক গালি পাৰি থাকিলেও কিন্তু কাম নিদিয়ে। আৰু সঁচাকৈ বহুত ধন্যবাদ দিছোঁ তেওঁলোককো। তেওঁলোক যে একদম মানে সঁচাকৈ লাজ কাণ কাটি কৰি হ'লেও যে তেওঁলোকে জন্মদিনৰ শুভেচ্ছা জনাইছে, বহুত ধন্যবাদ দিছোঁ দেই। আৰু লগতে আপোনালোকক দেখাইছোৱে মই এটা দৃশ্য দেখিছেনে? আৰু তেওঁলোকে মুখ্যমন্ত্ৰীয়ে হ'লেও তেওঁলোকৰ এইবিলাক দেখি শুনি তেওঁ কিছুমান কথা চিন্তা কৰিব লাগিছিলে জানো, নহয়নে বাৰু? ভুল হৈ গৈছে দেই। আৰু তেওঁ মুখ্যমন্ত্ৰীয়ে সেই জন্মদিনৰ দিনাখনো তেওঁ কৈছে, মই জন্মদিনৰ দিনাখন মানুহে ভাল হেৰি কৰে, ভাল কাম কৰে, কিন্তু মই এইবাৰ জন্মদিনৰ দিনাখন সেইটো হেৰি নকৰোঁ আৰু ম্যাদ শেষ কৰিবই। আপোনালোকে পাইছেনে নাই বাৰু? সেইটো মই কিন্তু পাইছোঁ। আৰু ভিডিঅ'টো সেইখিনি লগাইও দিয়া নাই বাৰু, মানে জন্মদিনৰ ভিডিঅ' যিহেতু, আৰু সেইখিনি লগাই দিবলৈ মোৰ মনো যোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, আমি কি ক'ম? আমি কিবা জানো ক'ব পাৰোঁ? আৰু তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰিছে যে আমাক বহুত সুবিধা দিছে। কংগ্ৰেছৰ দিনত বোলে তেওঁলোকক সুবিধা দিয়া নাই। আৰু আমাক আকৌ মুখ্যমন্ত্ৰীয়ে কয় কি কংগ্ৰেছ মানে মিয়া। অকল মুখ্যমন্ত্ৰীয়ে নহয়, মুখ্যমন্ত্ৰীৰ লগত যিখিনি সোঁৱে বাৱে থাকে তেওঁলোকেও কয় কি বোলে আমাৰ
মানে কংগ্ৰেছ মানে মিয়া, অখিল মানে মিয়া, মুঠতে মিয়া মিয়া মিয়া। এইবাৰ ইলেকশ্যনত মিয়া ভোটে তেওঁলোকক খেদিছে। কিন্তু অসমীয়া কেইজন দেখিলে বাৰু? অসমীয়া মানুহক দেখিলেনে? অসমীয়া কেইজন মানুহে বাৰু তেওঁক জন্মদিনৰ শুভেচ্ছা তেনেকৈ মন্দিৰত পতা দেখিলে? মই কিন্তু নাই দেখা। আৰু দেখিলে নিশ্চয় আপোনালোকৰ ওচৰত মই লগাই দিলেও হয়, কিন্তু মই নেদেখিলোঁ। আৰু নেদেখাৰ কাৰণে মই এইটো দেখিলোঁ, মিয়াসকলক দেখিলোঁ, আৰু দেখাৰ পিছত আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰিলোঁ। আৰু দেখিছেনে, মই এতিয়া ভিডিঅ'টো বনাইছোঁ 9:30, আৰু সেইটো মোৰ চাহটো আছে, সেইটো কাৰণে মোৰ মানে অশান্তি লাগি আছে, ফোনটো ইফালে সিফালে ঘূৰাই আছোঁ। বন্ধু বান্ধৱীসকল, মই যে আজি সঁচাকৈ মুখ্যমন্ত্ৰীৰ জন্মদিন বুলি ৰাতিপুৱাই যদি মই ফোনটো চালোঁ হয়, মই তেতিয়া গম পালোঁ হয়। কিন্তু কাম বন কৰি পেলাই মানে একে সময়ে নাপালোঁ, পটককৈ 9:30 বাজিয়ে গ'ল। আৰু তেওঁলোকে কৈছিলে যে 10টা বজাৰ পৰা আমাৰ কাম হ'ব, কিন্তু 9:40 মানতে কাম হ'ল। কাৰেণ্টটো নাইকিয়া হৈ গ'ল, কাৰেণ্ট কাটি থৈছিলে, আৰু মোৰ হ'ল মানে ৱাইফাই। হ'লেও মই ফোনবিলাক থৈ গৈছোঁ, আৰু কামত গ'লে না ফোনটো কি লৈ যাম নহয়নে? এটা ফোন লৈ গৈছোঁ, তাত মই ভিডিঅ' চিডিঅ' কৰা নাই। আৰু যি কামত মানে লাগি আছোঁ, বা যি কামত ল'ৰা ছোৱালীখিনিক ছাপোৰ্ট কৰিছোঁ, সেই কামৰ মই ভিডিঅ' বনোৱা নাই, বা সেইবিলাক ভিডিঅ' বনাই মই ছ'চিয়েল মিডিয়াত আপলোড নকৰোঁ, অলপ প্ৰব্লেম হ'ব। গতিকে সেইখিনি কামত তেওঁলোকৰ লগত থাকোঁতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব, মানে শুভেচ্ছা জনাবলৈ পাহৰি গ'লোঁ। আৰু শেহতীয়াকৈ হ'লেও মানে এতিয়া মই ধন্যবাদটো জনাইছোঁ। ভাল লাগিছে, যিয়ে নহওক, তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু যিখিনি আধৰুৱা কাম আছে, আৰু যাতে কি কৰে, তেওঁ শুৱে বাহে যিমান ধাৰ আছে, সেই ধাৰখিনি যাতে তেওঁ আকৌ ল'ব পাৰে, নহয় জানো? আৰু কিবা যদি আছে, নাতি পুতিলেকেতো আমাক ধাৰ ধৰুৱা কৰি থৈয়ে গ'ল। তথাপিও মুখ্যমন্ত্ৰীক চবে ভাল পায় যেতিয়া, মইনো বেয়া পাই কি হ'ব, নহয় জানো? আৰু আপোনালোকে আকৌ নাভাবিব দেই, এই মানুহজনী বহুতে কয় নহয়, এই মানুহজনী বিক্ৰী গ'ল, বিক্ৰী যোৱা নাই। যিটো চকুৰে দেখিছোঁ মই সেইটো কথাহে কৈছোঁ। আৰু এটা জমনি, কালি মই এঠাইত গৈছিলোঁ নহয়, মই দীঘলী পুখুৰী পাৰৰ ফালে ফেঞ্চি বজাৰ গৈছিলোঁ। আচলতে ফেঞ্চি বজাৰত যাওঁতে মই গ'লোঁ নাৰেংগী ফালেদি গ'লোঁ, আমাৰ এইফালেদি মানে সুবিধা হয়, শ্বৰ্টকাট হয়। গণেশগুৰিলৈ যাবলৈ আকৌ মানে দূৰ হয়। আৰু তাৰপিছতে কি হ'ল, গ'লোঁ, ইমানেই ধূলি, আৰু সঁচাকৈ মানে যিমান ব্ৰিজ বনাইছে, বাপৰে, এনেকুৱাই ব্ৰিজ বনাইছে, ব্ৰিজবিলাকৰ কাম সম্পূৰ্ণ কিছুমান হৈছে আৰু সম্পূৰ্ণ কিছুমান নাই হোৱা। কিন্তু মানে ইমানেই ধূলি, ইমানেই যান জঁট, মানে কি ক'ব। আৰু তাৰপিছত কিন্তু এটা কথা ক'ব লাগিব, আগৰ চৰকাৰৰ দিনতকৈ, অপ্ৰিয় হ'লেও সত্য কথা, আপোনালোকে বেয়া নাপাব, আগৰ চৰকাৰৰ দিনতকৈ কিন্তু এতিয়া ৰাস্তা ঘাট একদম পূৰা অ'কে। আগতে যেতিয়া যায়, আমাৰ তৰুণ গগৈ চৰকাৰৰ দিনতে দেই, তেতিয়া কি হৈছে জানে, কঁকালৰ বিষ হৈ যায়। আপোনালোকে ক'ব জানে চাগে নিশ্চয়, আৰু কিছুমানে হয়তো কয়, কিছুমানে হয়তো নকয়, আৰু মই কৈ দিছোঁ বাৰু, কাৰণ আমাৰ পেটত কথা নাথাকে। আৰু কালি মানে জাম হ'লেও কি হয় জানেনে, ধূলিটোতো ধূলিয়েই, মানে ব্ৰিজবিলাক বনাই আছে ন, ইমানেই ব্ৰিজ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰখনত আমি ব্ৰিজ চৰকাৰেই দিব লাগিব, কাৰণ গাঁৱে ভূঞে একদম সকলোতে মানে একদম ব্ৰিজ। আগতে গুৱাহাটীত আহিবলৈ হ'লে মানুহে কি চাবলৈ আহেটো গম পায়েই, প্ৰথমতে চিৰিয়াখানা, কলাক্ষেত্ৰ, হয়নে নহয়, ছায়েন্স মিউজিয়াম। কিন্তু আজিকালি চাবলৈ আহিব লাগিব ব্ৰিজবিলাক। যিয়ে নহওক, সকলোতে তেওঁ ৰাস্তা ঘাট একদম সুন্দৰকৈ কৰিছে, আৰু সেইটো কাৰণেই কৈছোঁ, তেওঁ যাতে জীয়াই থাকে আৰু ভাল কাম কৰক। কিন্তু মই যে ক'লোঁ, কংগ্ৰেছৰ দিনত ৰাস্তা ঘাট বেয়া আছিলে, আৰু এইখিনিতে কওঁ, তেতিয়া টোলগেটো নাছিলে, নহয় জানো? এতিয়া টোলগেটৰ নামত তেওঁ কিমান টকা লয়, হয়নে? কিমান টকা লয়। আৰু সেই টকাবিলাকে, কিছুমানে কয় বিজেপি চৰকাৰৰ দিনত একদম ৰাস্তা ঘাট বহুত ভাল হৈছে, মই হ'লেও কৈছোঁ, কিন্তু আমাৰ টকাৰে আমাৰ ৰাস্তা ঘাট বনাই দিছে। কিন্তু সেই তৰুণ গগৈ চৰকাৰৰ দিনত ইমানখিনি সুবিধা পোৱা নাছিল, আৰু তেওঁৱে আছিল, সৰ্বা তেওঁৱেই আছিলে। তেওঁৱেই সেইবিলাক কূটনীতি ৰচনা কৰি আমাৰ প্ৰয়াত তৰুণ গগৈদেৱক কি কৰিলে আপোনালোকেতো গম পালে। কিন্তু তেওঁ এতিয়া যিখিনি কাম কৰি আছে, কিছু লোকক ভাল কাম কৰিছে, ভালখিনিকতো ভালেই ক'ম, নহয় জানো? সদায় কওঁ মই, ভালখিনিক মই ভালেই ক'ম, বেয়াখিনিক মই বেয়াই ক'ম। আৰু ৰাস্তা ঘাট কিন্তু একদম অ'কে কৰিছে বহুতখিনি, আৰু মোৰহে ৰাস্তাটো কাম কৰি দিয়া নাই দেই। আৰু নিশ্চয় দিব দেই, নিশ্চয় দিব। কালি এখন মিটিং হৈছিলে, কিন্তু সেই মিটিংখনো
মোৰহে যোৱা নহ'লে আৰু বহুতো ভাবে মোক আচলতে মানে বিজেপি মিটিঙলৈ নামাতে কিয় বহুতে মাতে আৰু যোৱাহে নাই কিন্তু মই নিশ্চয় মিটিঙত যাম মিটিঙত গ'লো বুলিয়ে যে মোৰ মনটো সলনি হৈ যাব তেনে নহয় কিন্তু ভাল কামখিনিৰ সদায় ছাপোৰ্ট কৰিবই লাগিব যোনেই নহওক কিয় যি দলৰেই নহওক কিয় ভাল কামক ছাপোৰ্ট কৰিবই লাগিব আৰু মুখ্যমন্ত্ৰীক মানে জন্মদিনৰ দিনাখন এইটোৱে মোৰ দেৰি হৈ গ'ল মানে ভিডিঅ'টো দিয়া কৈছোৱে ন দিনটো মই কামত আছো জানেনে এতিয়া 9:30 বাজি গ'ল 9:10 পৰা ভিডিঅ'টো 9:15 পৰা আৰম্ভ কৰিছো গতিকে বন্ধু বান্ধৱীসকল সেই তেতিয়া দিনত সুবিধা নাপাইছিলে আৰু এতিয়া দিনত কিন্তু সুবিধা পাইছে আৰু বস্তু দামৰ পৰা আদি কৰি কিমান কিটো আৰু গম পায়ে আৰু টেক্সৰ পৰা আদি কৰি কিমান মূল্য বৃদ্ধি নহয় জানো আৰু সেই মূল্য বৃদ্ধি আৰু মদৰ দোকান তেতিয়া নাছিলে মদৰ দোকান এতিয়া হ'ল মদৰ দোকান হয় না নহয় গতিকে হাতে পাছে 12 পাছে খাতেও 12 হয়নে গতিকে আপোনালোকৰ পৰা লৈছো বিদায় আৰু মানে কি ক'ব আৰু মই কালি যে মানে আজি ভিডিঅ'টো কাইলৈ দিম আৰু ধৰক কি কাম কৰিলোঁ ভিডিঅ' নবনোৱা কাৰণ সেয়াই বহুতো কাৰণ এইবিলাক ছ'চিয়েল মিডিয়াত দিব নোৱাৰি আমাৰ যিহেতু জেগাকণ অকণ হেৰি মানে আৰু গমটোতো পায়েই আৰু মই ক'ত বাস কৰোঁ গতিকে বন্ধু বান্ধৱীসকল সেইখিনিয়ে আছিলে সদৌ শেষত মুখ্যমন্ত্ৰীৰ আকৌ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভাল কাম যাতে তেওঁ হাতত ল'ব পাৰে আৰু এই মিয়া শব্দবিলাক যাতে তেওঁ মুখত নলয় আৰু অকণমান হ'লেও তেওঁ মানৱতা বোলা বস্তু এটা থাকিব লাগে আৰু কিন্তু এটা কথা দেই আমাক মুখেৰে তেওঁ একদম ফক কৰে কিন্তু অন্তৰে সেই দেখিলে নহয় মানুহজনে কি ধৰণে কথাখিনি ক'লে কিন্তু কি কৰে তেওঁ ভিতৰি তেওঁলোকক বহুতো সহায় কৰে গতিকে সেইকাৰণে তেওঁলোক মানে মুখ্যমন্ত্ৰীৰ প্ৰতি বহুত আকৃষ্ট হয় যিমান যি কৰিলেও তেওঁলোক আকৃষ্ট হয় গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই